আমাৰ জীৱনত আনক ক'ব পৰাকৈ এটা গল্প থকাৰ প্ৰয়োজন, হওক সেয়া সুখৰ নতুবা দুখৰ। তথাপিও জীৱনত এটি গল্পৰ প্ৰয়োজন। ভগৱান শ্ৰীকৃষ্ণই কৈছিল, যদি জীৱনত কেতিয়াবা সুযোগ পোৱা, তোমাৰ নিজৰ স্বাৰ্থ সিদ্ধ নকৰি আনক সহায় কৰাৰ প্ৰয়াস কৰিবা। সদায় নিজৰ স্বাৰ্থ পৰিত্যাগ কৰাৰ চেষ্টা কৰিবা। বহুতে তোমাক দেখুৱাব এই পৃথিৱীখন কিমান সুন্দৰ। খুব কম সংখ্যকে তোমাক দেখুৱাব এই পৃথিৱীত তুমি কিমান সুন্দৰ। তোমাৰ সুন্দৰতা নেদেখুৱাই নিজেই নিজৰ প্ৰশংসা কৰাটো ব্যৰ্থ। কিয়নো সুগন্ধিয়ে বুজাই দিয়ে ফুল ক'ত আছে বা ফুল ক'ত ফুলিছে। গতিকে নিজে নিজৰ প্ৰশংসা কৰাৰ দৰকাৰ নাই। কাৰোবাক সহায় কৰিবলৈ টকাৰ নহয়, এটা ভাল মনৰহে প্ৰয়োজন। কাৰণ টকা থাকিলেও আজিৰ মানুহে সহায় কৰিব নাহে। এক বৃদ্ধ দম্পতীক সোধা হ'ল, আজিকালিৰ সম্পৰ্কবোৰ ইমান সোনকালে ভাঙি যায় কিয়? আপোনালোকে 50 বছৰ কিদৰে একেলগে পাৰ কৰিলে? তেওঁলোকে খুব সুন্দৰকৈ উত্তৰ দিলে, আমি সেইটো সময়ৰ হয় যেতিয়া বস্তু ভাঙিলে পুনৰ মেৰামতি কৰি ব্যৱহাৰ কৰা হৈছিল। আৰু আজিৰ সময়ত বা আজিৰ দৰে ভঙাৰ লগে লগে সেই বস্তুটো পেলাই দি পুনৰ নতুনকৈ কিনি অনা হোৱা নাছিলে। এলাৰ্ম ক্লক নহয়, জীৱনৰ প্ৰতি দায়বদ্ধতাই মানুহক নিজ শুৱাপাটি এৰিবলৈ বাধ্য কৰায়। বিনয়ী হোৱা মানে সৰু হৈ যোৱা নহয়, আৰু বেছি ডাঙৰ হোৱা বুজায়। জীৱনত সফলতা অৰ্জন কৰিবলৈ 90% মাৰ্কৰ প্ৰয়োজন নাই। নিজৰ একাগ্ৰতা, নিষ্ঠা আৰু সত্যতাৰে যিকোনো কাম কৰক, নিশ্চয় সফলতা আপুনি লাভ কৰিবই। জীৱনত কাৰোবাক পোৱাটো ডাঙৰ কথা নহয়। আপুনি যিজন মানুহক পাইছে, সেইজন মানুহৰ লগত গোটেই জীৱনৰ শেষ মুহূৰ্ত পৰ্যন্ত থকাটোৱে ডাঙৰ কথা বা তেওঁক কাষত পোৱাটোহে ডাঙৰ কথা। জীৱনত বহুত ভুল এই কাৰণেই হৈ যায় বা হয়, যিবোৰ সিদ্ধান্ত আমি বিচাৰ বিবেচনালৈ ল'ব লাগে, সেইবোৰত আমি ভাবুক হৈ পৰোঁ। আৰু যিবোৰত ভাবুকতাৰ প্ৰয়োজন, সেইবোৰ আমি বিচাৰ বিবেচনাৰে কৰোঁ। সেইটোৱে হৈছে আমাৰ ভুল। এই পৃথিৱীত অসম্ভৱ বুলি একোৱেই নাই। আমি এই সকলো কৰিব পাৰোঁ, যিবোৰ আমি ভাবিব পাৰোঁ। আমি যিবোৰ ভাবিব পাৰোঁ, সেইবোৰ কৰিব পাৰোঁ। আৰু আমি সেই সকলো ভাবিব পাৰোঁ, যিবোৰ আমি আজিলৈকে ভবা নাই। সফল লোক নিজৰ সিদ্ধান্তৰে মানুহ সলনি কৰে, আৰু অসফল লোকে মানুহৰ ভয়ত নিজৰ সিদ্ধান্ত সলনি কৰি পেলায়। আপুনি এইটো কাম নিৰ্বাচন কৰক, যিটো কাম কৰি আপুনি নিজে আনন্দ পায়। চাব, আপুনি জীৱনজোৰা কাম নকৰি অকল আনন্দহে কৰিব। আপুনি জীৱনজোৰা কাম কৰাৰ পিছতো সেইখিনি আপোনাৰ কষ্টবোধ নহ'ব, আনন্দহে উপভোগ হ'ব। মহানতা এবাৰো তললৈ পৰি নোযোৱাটোক নুবুজায়, তাৰ পৰিৱৰ্তে তললৈ পৰি পৰি উঠি যোৱাকে বুজায়। মহানতা এইটোৱে। আমি আপোনাৰ ভুল সময়ত স্বীকাৰ নকৰিলে আপোনাৰ অজ্ঞাতে পুনৰ ভুল হ'বই। নিজৰ ভুল নিজৰ টাইমত স্বীকাৰ কৰিব লাগে। আপুনি আপোনাৰ ভুলৰ পৰা তেতিয়াহে শিকিব পাৰে, যেতিয়া আপুনি আপোনাৰ ভুল স্বীকাৰ কৰে। আপুনি আপোনাৰ ভুল স্বীকাৰ নকৰিলে আপুনি কেনেকৈ শিকিব পাৰিব আপুনি ভুল কৰিছে নে শুদ্ধ কৰিছে? আমি যদি বিচাৰোঁ, তেন্তে আমাৰ আত্মবিশ্বাস আৰু কঠিন পৰিশ্ৰমেৰে আমি আমাৰ ভাগ্য লিখিব পাৰোঁ। কিন্তু যদি আমাৰ ভাগ্য আমি লিখিবলৈ নিবিচাৰি হাত আৱটি বহি থাকোঁ, তেতিয়া পৰিস্থিতিয়ে নিশ্চয় আমাৰ ভাগ্য লিখি দিব বা লিখি দিয়ে। এইটোৱে হৈছে জীৱনৰ বাস্তৱ